নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছো জাতিলাও বাকলিৰ চাটনি ৰেচিপি। খাই খুব ভাল লাগে। এতিয়া মই জাতিলাও বাকলিৰ চাটনিবিধ প্ৰস্তুত কৰিবলৈ এটা জাতিলাও এদৰে মাজেৰে টুকুৰা কৰি কাটি ললো আৰু বাকলিখিনি এদৰে মই গুচাই লৈছো। যেহেতু জাতিলাও বাকলিৰ পৰা মই চাটনিবিধ প্ৰস্তুত কৰিম, খাবলৈ বৰ বেছি ধুনীয়া হয়। এয়া চাওক, জাতিলাও বাকলিখিনি এদৰে মই গুচাই ললো, ধুই ললো। এতিয়া এদৰে মিহিকে ছুৰী এখনৰ সহায়েৰে মই কাটি টুকুৰা কৰি লৈছো। এয়া চাওক, কাটি লোৱা হৈ গ'ল। আৰু লগত মই বাদাম লৈছো। বাদাম অকণমান ভাজি লৈছো, আপোনালোকে কেঁচাকেও ল'ব পাৰে। আৰু লগতে ধনিয়া পাত লৈছো, প্ৰায় 1 মুঠিমান ধনিয়া পাত, 2 টুকুৰ আদা, জলকীয়া 2টা, কেইফুটামান নহৰু আৰু পিঁয়াজ। এইখিনি উপাদান লাগিব। এখন কাটি লোৱা জাতিলাও বাকলিখিনি দিছো। অকণমান সময় আচলতে ভাজি ল'ম। মই কোনো তেল ব্যৱহাৰ কৰা নাই, কিন্তু সুদাই ভাজি ল'ম। আৰু লগতে 2টা পকা জলকীয়া দি দিলো, আদা কেইটুকুৰা দি দিছো আৰু নহৰু কেইফুটাও দি দিলো। লগতে পিঁয়াজকণো দি দিছো। এতিয়া এইখিনি অকণমান ভাজিম আৰু ইয়াতে ভাজি থোৱা বাদাম কেইটাও মই দি দিছো। খুব ভালকে এইদৰে লৰাই ল'ম। প্ৰায় অকণমান শুকাই যোৱালৈকে ভাজিম। যিহেতু অকণমান পানী ওলাই, সেই পানীখিনি কমালৈকে ভাজিম মই। এয়া চাওক, লাহে লাহে শুকাই আহিছে। এতিয়া গেছৰ পৰা আঁতৰাই দিলো মই। এতিয়া এইখিনি খুব ধুনীয়াকে মই এটা এদৰে মিক্সি জাৰ লৈছো, তাতে পেষ্ট কৰি ল'ম, চাটনিখিনি প্ৰস্তুত কৰি ল'ম। এতিয়া মিক্সিৰ জাৰত মই ভাজি লোৱা জাতিলাও বাকলি, বাদাম আটাইখিনি উপাদান দি দিছো। আৰু লগতে ইয়াতে ধনিয়া পাতখিনি দি দিছো। ধনিয়া পাতখিনি মই কেঁচাই দিছিলো। লগতে নিমখ দিলো, অকণমান নেমু চেপি দিছো, তেতিয়া আচলতে টেষ্টটো বৰ ধুনীয়া হয়। এতিয়া এইদৰে মিক্সিৰ ঢাকনখন বন্ধ কৰি মই মিহি এটা পেষ্ট প্ৰস্তুত কৰিলো। আমাৰ এয়া চাটনিখিনি চাওক, খুব ধুনীয়াকে মই এইদৰে পিহি লৈছো। খুব আচলতে বেছি মই পানী ব্যৱহাৰ কৰা নাই, মিহি নকৰো। অকণমান যিহেতু খহটা হৈ থাকিলে ভাল লাগে। এয়া চাওক, একেবাৰে মিহি কৰা নাই, এনেকুৱা ধৰণৰ হৈছে। খুব ধুনীয়া হয় খাবলৈ। এতিয়া এয়া আমাৰ জাতিলাও বাকলিৰ চাটনি প্ৰস্তুত হৈ গ'ল। এইদৰে এটা বাটিত পৰিৱেশন কৰিলো। লগতে আপোনালোকে ৰুটিৰ লগত, ভাতৰ লগত এই চাটনি জুতি ল'ব পাৰে। খুব বেছি ধুনীয়া হয় খাবলৈ। আশা কৰোঁ আজি জাতিলাও বাকলিৰ চাটনি এই নতুন ৰেচিপিবিধ আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।